খুব দুঃখজনক কথা। গণতন্ত্ৰ ৰাষ্ট্ৰ, সকলোৰে মৌলিক অধিকাৰ আছে। আমি খিলঞ্জীয়া হয়, আমি ইয়াৰে স্থায়ী বাসিন্দা হয়। এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে, 6 মাহিলী পৰীক্ষা। আজি যিটো আৰম্ভ হৈছে দুঃখজনক কথা, লাজ লগা কথা। আমিওতো ইয়াৰে মানুহ, ইয়াৰে বাসিন্দা। এইবিলাক কৰিব নাপায়। খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে চৰকাৰখনে। খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে। মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, এনেকুৱা বস্তুটো বন্ধ কৰক। আমিও মানুহ, আপোনালোকেও মানুহ, সকলোকে জীয়াই থকাৰ অধিকাৰ আছে। সকলোকে জীয়াই থকাৰ অধিকাৰ দিয়ক। শান্তি সমৃদ্ধি বজাই ৰাখক। মোৰ কাটৰ আহ্বান, এনেকুৱা নকৰিব। আমি অসমৰে বাসিন্দা, আমি অসমৰে ল'ৰা হয়। এইটো আপোনাৰ 2023 পৰা আৰম্ভ হৈছে। উচ্ছেদ কৰিব বুলি নটিছ দিছে আগতে। 2023 পৰা আৰম্ভ হৈছে, কিন্তু আজি উচ্ছেদ আৰম্ভ হৈ গ'ল। পৰহি আমাৰ ইয়াতে লগাই থৈ গৈছে, জাননী দি থৈ গৈছে। আজি আৰম্ভ কৰি দিছে। মানুহখিনি আমাৰ হাছিলা বিলৰ মানুহখিনি যিহেতু ইয়াতে কিছুবিলাক বাসিন্দা আছে 1951 পৰা ইয়াৰে বাসিন্দা। ইয়াতে কিছুবিলাক মানুহৰ NRCও আছে। আৰু আপোনালোকে নিজে গম পাইছে, ইয়াতে চৰকাৰী স্কুল দিয়া আছে আৰু আমাৰ চৰকাৰে জল জীৱন মিছনৰ JGM দিয়া আছে। যিখিনি সময়ত আমাক হয়তো নটিছখিনি দিছে, বুজি নাপাওঁ, চৰকাৰে আমাক অলপখিনি সময় দিব লাগিছিল। যিহেতু দুখীয়া মানুহ, ইয়াত দিন হাজিৰা কৰি খোৱা মানুহ, এনেকুৱা সময়ত নটিছ দিছে না, মানুহখিনি বস্তুখিনি ওলাব পাৰিছে না, ল'ৰা ছোৱালী কিবা কাপোৰ চাপোৰ লৈ ওলাব পাৰিছে। চৰকাৰৰ এইখিনি কৰিব নালাগিছিল। আজি চাওক, ইয়াত যিখিনি মানুহ আছে, কিছুবিলাক মানুহ জীৱনৰ পুঁজি লগাই ঘৰখিনি বনাইছিল। আজি সিহঁতৰ যে টিংপাত লৈ যায় সেনেকৈ ক'ৰবাত থাকিব, সেইখিনি অৱস্থা নাই। চৰকাৰে তাৰমানে এনেকৈ নাপায় আৰু। যিহেতু আমি অসমৰে মানুহ, আপোনালোকে নিজেই গম পায় যে হাছিলা বিলৰ মানুহখিনি কোনো বৰপেটাৰ পৰা অহা নাই না ধুবুৰীৰ পৰা আহিছে। যিহেতু আমাৰ গোৱালপাৰাৰ লোকেল মানুহ। আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ এই নতুন বস্তি বুলি এটা চৰ আছিল। সেই চৰত কিছুদিন আগত তাতে গৰাখহনীয়াৰ কবলত পৰি কিছু মানুহ ইয়াত আহিছিল, আৰু বাকী মানুহখিনি আমাৰ এই কাৰবালা আশে পাশৰে মানুহ। আজি যেনেকৈ হয়তো চৰকাৰে এনেকৈ কৰিছে, মানুহখিনিক পুনৰ সংস্থাপন দি, যিহেতু গোটেইখিনি বিল নহয়, যিখিনি বিল বিলতে থাকি গৈছে মানুহখিনি। আৰু যিখিনি মানুহ আছে নেচাৰেলি এইবিলাক আগতে টিলা হৈ আছে। সেইকাৰণে চৰকাৰক কাটাৰ আহ্বান, যদি আমাৰ যিহেতু চৰকাৰী ভূমি চৰকাৰে ল'বই। আমাৰ চৰকাৰৰ প্ৰতি এটাই আহ্বান, যদি এফেকশ্যন কৰিছে ভাল কথা, সেই মানুহখিনিক পুনৰ সংস্থাপন কেনেকৈ দিয়া যায়, আপোনালোকৰ থ্ৰুত চৰকাৰক আহ্বান জনাওঁ। মানুহখিনিক অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কওঁ, অতি সোনকালে মানুহখিনিক যাতে পুনৰ সংস্থাপন দিয়ে।